নিষিদ্ধ হব ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গো হত্যা কঠোৰভাৱে বলবৎ হব গো হত্যা প্ৰতিৰোধ আইন নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনেও কাটিব আৰু খাব নোৱাৰিব নিষিদ্ধ মাংস ৰাজ্য চৰকাৰে গো সুৰক্ষা আইনক লৈ শীঘ্ৰেই জাৰি কৰিব বিশেষ এছঅপি নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ঈদৰ পিছতে ধুবুৰীত উদ্ধাৰ হৈছিল নিষিদ্ধ মাংস আৰু তাৰ পাছতে ধুবুৰীত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ধুবুৰীৰ পাছতে লখিমপুৰতো উদ্ধাৰ হয় নিষিদ্ধ মাংস আৰু তাৰ পাছতে ৰাজ্যত প্ৰান্তে প্ৰান্তে এতিয়া নিষিদ্ধ মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি নিষিদ্ধ মাংস উদ্ধাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত জাৰি কৰিছিল শ্বুট এণ্ড চাইটৰ নিৰ্দেশনা তাৰ পাছতো একাংশ দুষ্কৃতিকাৰীয়ে সাম্প্ৰদায়িক ব্যাঘাত জন্মাবলৈ কৰি গৈছে এনেধৰণৰ কাম ধুবুৰীৰ ঘটনা নযাওঁতে লখিমপুৰতো উদ্ধাৰ হয় নিষিদ্ধ মাংস নিষিদ্ধ মাংসৰ বিতৰ্কৰ সন্দৰ্ভত এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ নিষিদ্ধ হব ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গো হত্যা কঠোৰভাৱে বলবৎ হব গো হত্যা প্ৰতিৰোধ আইন ইতিমধ্যে জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনেও কাটিব আৰু খাব নোৱাৰিব নিষিদ্ধ মাংস নিষিদ্ধ মাংস উদ্ধাৰক লৈ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ এতিয়া অধিক কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন ৰাজ্য চৰকাৰে গো সুৰক্ষা আইনক লৈ শীঘ্ৰেই জাৰি কৰিব বিশেষ এছঅপি প্ৰশাসনক কেটল প্ৰিজাৰ্ভেশ্যন এক্ট কঠোৰভাৱে ৰূপায়ণৰ নিৰ্দেশ জাৰি কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কান জায়গাত আপোনালোকে ধুবুৰীত জানে যে গুৰুদ্বাৰা আটাইতকৈ দেশৰ এটা অন্যতম গুৰুদ্বাৰা তাতে আছে আৰু তাত কাষত অজস্ৰ মন্দিৰ তাতে আমি দেখিবলৈ পাওঁ গতিকে তাৰ উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যেটো প্ৰভিজন এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল ফলত মানুহো সচেতন নহল আমি মানুহক যদি সচেতন কৰি কলোহেতেন যে উইদিন 5 কিলোমিটাৰছ এইবিলাক আপোনালোকে খাব নোৱাৰে কাটিব নোৱাৰে হয়তো আজিৰ ঘটনাটো নহলহেতেন এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছো যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যেটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাব নোৱাৰে কাটিব নোৱাৰে মাৰিব নোৱাৰে এই যেটো আমাৰ ব্যৱস্থা আছিল তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছো আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ও তেতিয়াহলে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাৰমুৰ ৰখাটো সম্ভৱ নহব সেই কাৰণে আমাৰ যেটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলো এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু মই ভাবো যে ই এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেন্ট সলিউশন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে কোনেও কাটিব নোৱাৰে দ্যাট ইজ দা বটদ্ৰবাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে কাটিব নোৱাৰে আজি লখিমপুৰতো যেটো ঘটনা হৈছে তাৰ জাস্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাৰমুৰ আমি বাজেয়াপ্ৰাপ্ত কৰিছো
যদি তাত খাবই নোৱাৰিলেহেঁতেন কাটিবই নোৱাৰিলেহেঁতেন তেতিয়ালে ঘটনাটো কেতিয়াও নহ'লহেঁতেন সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈ নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ